নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 24 নৱেম্বৰ 2024 অসমীয়া 8 আঘোণ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:38 আৰু সূৰ্যাস্তৰ সময় 4:16। আজি হৈছে নৱমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কৰ্মক্ষেত্ৰত জটিলতাৰ অন্ত পৰিব। আপোনাৰ জীৱনসংগীয়ে আপোনাক ভালদৰে যত্ন ল'ব। আপোনাৰ কথাত কাকো মানি ল'বলৈ বাধ্য নকৰিব। মনত এটা সুখৰ অনুভূতি আহিব। জ্ঞানী বন্ধু-বান্ধৱী আৰু সন্তসকলক লগ পাই আপুনি উপকৃত হ'ব পাৰে। আপুনি হয়তো কোনো আত্মীয়ৰ ওচৰলৈ যাব লাগিব। বৃষ ৰাশি। দৈনিক উপাৰ্জন কমি যাব পাৰে। সম্পূৰ্ণ হৈ থকা কামত বাধা আহিব পাৰে। নেতিবাচক কথাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। তিক্ত অভিজ্ঞতাৰ সন্মুখীন হ'ব লাগিব। ইগোৰ বাবে আপোনাৰ ব্যক্তিগত সম্পৰ্কত সংঘাত হ'ব পাৰে। বন্ধু-বান্ধৱীৰ লগত সকলো কথা শ্বেয়াৰ নকৰিব। মিথুন ৰাশি। আপোনালোকে লোৱা সিদ্ধান্তসমূহ সকলোতে শলাগ লোৱা হ'ব। বিবাহত থকা বাধাবোৰ দূৰ হ'ব। মানুহে আপোনাক বহুত সন্মান দিব। যুৱ প্ৰেমিক সংগীয়ে হয়তো ডেটলৈ যাব। আপুনি হয়তো আজি ঘৰৰ বাবে বজাৰ কৰিব। সুস্বাদু খাদ্য উপভোগ কৰিব। ৰিয়েল ইষ্টেটৰ সৈতে জড়িত প্ৰজেক্টত আপুনি সফলতা লাভ কৰিব। কৰ্কট ৰাশি। পৰিয়ালত দ্বিধাবোধৰ বাবে হেঁচাত পৰিব। নিজৰ কৰ্তব্যৰ পৰা পিছুৱাই নাযাব। সন্তানৰ ভৱিষ্যতক লৈ আপুনি চিন্তিত হৈ থাকিব। কোনো উৎসৱত অংশ লোৱাৰ সুযোগ পাব পাৰে। আপোনাৰ কম ৰক্তচাপৰ সমস্যা হ'ব পাৰে। ব্যৱসায়ত আপুনি যি বিচাৰে তাকে কৰিব, যাৰ ফলত আপুনি আকাংক্ষিত ফলাফল লাভ কৰিব। সিংহ ৰাশি। আপুনি পৰিয়ালৰ সদস্যৰ সৈতে বিনোদনমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আপুনি হয়তো আপোনাৰ কামৰ পদ্ধতিত পৰিৱৰ্তন অনাৰ কথা ভাবিব পাৰে। আৰ্থিক লেনদেনত সাৱধান হোৱা উচিত। ৰাজনীতিৰ লগত জড়িতসকলে ভাল জনসমৰ্থন পাব। আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে আপোনাৰ ফলপ্ৰসূ সমন্বয় থাকিব। কন্যা ৰাশি। বুজাবুজিৰ অভাৱত আপোনাৰ সম্পৰ্ক দুৰ্বল হ'ব পাৰে। আদালতৰ গোচৰত সমস্যা হ'ব। আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত অশান্তিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ জীৱনশৈলী উন্নত কৰক। অসাৰ তৰ্কত সময় নষ্ট কৰাৰ পৰা বিৰত থাকক। অচিনাকি মানুহৰ লগত বেছি বিশ্বাসত কথা নাপাতিব। তুলা ৰাশি। যিকোনো অভিলাষী প্ৰকল্প আৰম্ভ কৰাৰ বাবে দিনটো অতি শুভ। আপোনাৰ কষ্টৰ ভাল ফল পাব পাৰে। আপোনাৰ পৰিয়ালৰ শান্তি আৰু সম্প্ৰীতি থাকিব। সদায় ইতিবাচক চিন্তা কৰক। ব্যৱসায়ত প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব। বৃশ্চিক ৰাশি। আজি আপোনাৰ কেৰিয়াৰক লৈ অলপ অসন্তুষ্ট হ'ব। ধন ঋণ দিয়াৰ পৰা বিৰত থাকক, কিয়নো আবদ্ধ হোৱাৰ সম্ভাৱনা বেছি। শৈক্ষিক কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। সঠিকভাৱে পৰীক্ষা নকৰাকৈ আৰু নুশুনাকৈ কথাবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া নকৰিব। আপোনাৰ ওচৰ চুবুৰীয়াৰ লগত কাজিয়া হ'ব পাৰে। ধনু ৰাশি। পাৰিবাৰিক বিবাদ নিষ্পত্তিৰ এটা ভাল সুযোগ পাব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ কিছু অসুবিধা হ'ব। ইয়াৰ পিছতো আজিৰ দিনটো হ'ব এক শিথিল দিন। ব্যৱসায়ত আপুনি বিশাল আৰ্থিক লাভ পাব পাৰে। আপোনাৰ কেৰিয়াৰত ভাল বিকল্প পাব পাৰে। মকৰ ৰাশি। অনৈতিক কামৰ প্ৰতি মনোনিৱেশ নকৰিব। আপোনাৰ জীৱনসংগীয়ে কিবা কাৰণত আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। হৃদৰোগীয়ে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত। শুভাকাংক্ষীৰ পৰামৰ্শ গুৰুত্ব সহকাৰে লওক। আপোনাৰ আৰ্থিক অৱস্থা অলপ দুৰ্বল হৈ পৰিব। শহুৰেকৰ লগত মতানৈক্য থাকিব পাৰে। কুম্ভ ৰাশি।
আপোনাৰ উপাৰ্জন বাঢ়িব। সন্তানৰ লগত ভাল হওক। আপোনাৰ ঘৰত আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো যথেষ্ট অনুকূল। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত অৰ্থপূৰ্ণ ফল পোৱা যাব। আত্মীয়ৰ পৰা সহায় লৈ আপুনি সুখী হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ পৰিচালনাৰ দক্ষতা শলাগ লোৱা হ'ব। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিলে সন্তুষ্টি আহিব। আপুনি নতুন আৰু উদ্ভাৱনীমূলক কাম এটা কৰিব বিচাৰে, যাৰ বাবে আপুনি প্ৰচেষ্টা চলাব। আপোনাৰ আৰ্থিক অৱস্থা যথেষ্ট ভাল হ'ব। আজি আপুনি অতি সতেজ আৰু শক্তিশালী অনুভৱ কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনাৰ প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।